বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জাগিৰোডত অবৈধ বালি মহলৰ বিৰুদ্ধে চলিছে ধাৰাবাহিক অভিযান। শুকুৰবাৰে নিশা জাগিৰোডৰ ডিমৰুগুৰিত অভিযান চলাই বন বিভাগে জব্দ কৰে বালি খননত ব্যৱহাৰ কৰা দুটাকৈ উচ্চ ক্ষমতা সম্পন্ন মেচিন, লগতে জব্দ কৰে এখন এক্সকাভেটৰ। স্থানীয় লোকৰ সহযোগত মৰিগাঁও বন বিভাগ, নগাঁও বন সুৰক্ষা বাহিনী আৰু জাগিৰোড আৰক্ষীৰ অভিযানত কপিলী নৈৰ পৰা জব্দ কৰে মেচিন কেইটা। দীৰ্ঘদিন ধৰি কপিলী নৈত একাংশ দুষ্ট চক্ৰই চলাই গৈছিল বালিৰ অবৈধ খনন। হয়, আজি আবেলিৰ পৰা কদমতল জেগাত আমি এটা অভিযোগ পাই আছিলোঁ। সেই অভিযোগ মৰ্মে আমাৰ মৰিগাঁও বনাঞ্চলিক বিষয়া মহোদয়, প্ৰটেকশ্যনৰ আমাৰ ৰেঞ্জাৰ ছাৰ সহযোগত যৌথভাৱে আকৌ আমাৰ মৰিগাঁও জাগিৰোডৰ পুলিচ বাহিনীৰ সৈতে যৌথভাৱে আমি এটা অভিযান চলাওঁ। অভিযান চলাই আমি কদমতল কপিলী নৈত দুটা বালি উঠোৱা মেচিন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। বহুত কষ্ট কৰা হৈছে। মাননীয় ফৰেষ্ট মিনিষ্টাৰে যিটো প্ৰচেষ্টা লৈছে হাতত বা আমাৰ ডিপাৰ্টমেণ্টক মানে মুক্তভাৱে কাম কৰিবলৈ আমাক যিটো উৎসাহ দিছে, যাতে কোনো ইলিগেল ক'তো নহয়, সেই মৰ্মে আমি আজি ইয়াতে অভিযান চলাই দুটা বালি খনন মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। অবৈধভাৱে চলি আছিলে আৰু ৰাইজৰ অভিযোগ আছিলে বহুত দিনৰ পৰা, কিন্তু আজি আমি আহি পেলাই স্পটত পাইছোঁ। আমি লগে লগে দুয়োখন আপোনালোকে দেখিছেই, আমাৰ স্থানীয় ৰাইজেও সহযোগ কৰিছে। JCB লগাই আমি ইমান ৰাতি কষ্ট কৰি, আমাৰ বনকৰ্মী সকলোৱে কষ্ট কৰিছে। কষ্টৰ বিনিময়ত আমি এই দুটা মেচিন জব্দ কৰিবলৈ সক্ষম।